সমুখত ভোগৰ উৎসৱ ভোগালী বিহু। ভোগালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। বাপতিসাহোন বিহুটিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। উৰুকাৰ নিশা লগে ভাগে হাঁহে মাহে এসাঁজ খোৱাৰ বাবে সাজু হৈছে অসমবাসী ৰাইজ। লাৰু পিঠা, চাউল চিৰা, গুড় তথা দৈৰ গোন্ধত আমোল মোলাইছে চৌদিশ। ৰাজগড় বিহুতলী, ৰূপনগৰৰ নেত্ৰীহাটৰ লগতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ভোগালী মেলাসমূহ হৈ পৰিছে গ্ৰাহকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিহুৰ বাবে পিঠা পনা ক্ৰয় কৰিবলৈ বিহুবলীয়া ৰাইজে ভিৰ কৰিছে ভোগালীৰ মেলাসমূহত। মোৰ তাত পিঠা, কেক চব আছে। ভজা পিঠা, তাৰপিছত শুকান পিঠাটোত নাৰিকল লাৰু, কালি গুড়ৰ নাৰিকল লাৰু আনিছিলোঁ, সেইখিনি কালি শেষ হৈছে। আৰু পেষ্ট্ৰি আনিছিলোঁ, সেয়াও শেষ হৈছে। আজি আকৌ আবেলি আনিম আৰু মই ফ্ৰিজত থৈ আহিছোঁ বনাই। এতিয়া অলপ ৰ'দ আছে যে। দামবোৰ পিঠাবোৰতো আমি 100 কৰিছিলোঁ, একদম ফ্ৰেছ পিঠা। কিন্তু মানে মানুহে অলপ হেৰি কৰি থাকে যে বাৰ্গেনিং, তেতিয়া আৰু 90-80 এনেকৈ দিয়া গৈছে। লাৰুবিলাকো মানে 70 দি দিছোঁ আৰু 10টা লাৰু থাকে। বাকী এইবোৰ 50 ৰুপিজ ভজা পিঠাটো, আৰু এইবোৰ 30 টকাত কাটা নি ঘৰত বনোৱাছোঁ। তাৰপিছত আছে আৰু মোৰ এইটো চচ খুব বিক্ৰী হৈছে কালি। এইটো চুইট চিলি চচ, ভোট জলকীয়াৰ পৰা বনাইছোঁ। এইটো চুইট চিলি চচ। আৰু কেক গৈছে কালি, আজি অলপ আৰু লৈ আহিছোঁ বনাই। এইটো ড্ৰাই কেক, এইটো কালি গৈছে। পিঠা লাৰু মানে এই ভজা পিঠা এইবোৰেই বনাওঁতে যায়। শুকান পিঠাটো নাৰিকলৰ চবেই বিচাৰে, আৰু মোক অৰ্ডাৰো দিছে নাগালেণ্ডৰ পৰা যোৱাকালি। সেইটো মোৰ কাৰণে খুব ভাল লাগিল, আৰু মানে তেওঁলোকে 400 পিঠা বিচাৰিছে। সেইটো মই পঠিয়াব লাগিব পৰহি। সেইটো ভাল খবৰ এটা। আমাৰ এনেই লোকেল আহিছে আৰু দূৰৰ পৰাও আহিছে। দূৰ মানে গুৱাহাটীৰে হয় দেই, দূৰৰ পৰাও আহিছে। কিন্তু লোকেল মানুহখিনি আহিছে, গম পাইছে এইবাৰ। যোৱাবাৰ অলপ কম আছিল। ইয়াতে সোমবাৰ মঙলবাৰলৈ আছে। মঙলবাৰে কিন্তু হাফ ডে হ'ব। আশা কৰিছোঁ বিৰাট। বহুত বস্তু বনোৱা যায়। মই আৰু আনিম, মানে 4টা বজাত মই ৰেডি কৰি থৈ আহিছোঁ। এতিয়া মই পিজ্জা আনিছোঁ, আলু চপ, এইবোৰ মই গধূলি ডিছপ্লে কৰিম। এতিয়া যে বহুত ৰ'দ আছে, পিজ্জা আৰু আলু চপ পাব মানুহে। গুড় চুৰ আছে, মোৰ গুড় ঢেৰ আনিছোঁ, আছে ভিতৰত। আৰু বৰা চাউল আছে, তাৰপিছত জুলীয়া মিঠৈও আছে, মোৰ ঘৰত আছে। মই এই দুদিন মানুহ হোৱা নাই, যোৱাকালি একদম মানুহ নাছিলে, গধূলি অকণমান হৈছে। কিন্তু পেষ্ট্ৰি কিনিছে, মোৰ পেষ্ট্ৰি কিনিছে আৰু কেক কিনিছে, আৰু বহুতে মানে গুড়ৰ নাৰিকল লাৰুটো লৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট, ব্যৱসায়িক প্ৰতিষ্ঠানে গ্ৰাহকৰ বাবে লৈ আহিছে থলুৱা খাদ্যৰ সম্ভাৰ। ভোগালীৰ মেলাসমূহ পিঠা পনা, দৈ চিৰা তথা নানান তৰহৰ সামগ্ৰীৰ মেটমৰা সম্ভাৰেৰে ভৰি পৰিছে। উৰুকাৰ বাবে গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত উজান বজাৰ ঘাটৰ লগতে বিভিন্ন স্থানত মাছ আৰু মাংসৰে উভৈনদী হৈ পৰিছে। কেৱল সেই নহয়, ধান খেৰ নৰাৰে প্ৰস্তুত কৰা মেজিও বিক্ৰী হৈছে গুৱাহাটীৰ পদপথত। ভোগালীৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ধামখুমীয়াৰ মাজতো বাপতিসাহোন বিহুটিক আদৰিবলৈ যেন অকণো কৃপণালি কৰিব বিচৰা নাই বিহুপ্ৰাণ অসমীয়াই। মুনি বেগম ৰিপৰ্ট, আৱাজ দ্য ভইচ।